তাকে শুভেচ্ছা জনাইছোঁ যাতে দেউতা আৰু ভাল কাম কৰি যাওক অসমৰ কাৰণে দেশৰ কাৰণে আৰু যেহেতু চেণ্ট্ৰেলৰ পৰা মানে সিদ্ধান্তটো লৈছে আৰু অবভিয়াছলি ভালৰ কাৰণেই কৰিছে দেউতাৰ যাতে আৰু মানে কাম কৰক ন আশা কৰিছোঁ ভাল হওক সদায় মন্ত্ৰী আছিলে এতিয়া মন্ত্ৰী পিছত এতিয়া ৰাজ্যসভালৈ মানে একেবাৰে দেশৰ সৰ্বোচ্চ এখন সদনলৈ যাব সমষ্টিবাসী ৰাইজে কৈছে যে তাতেই থাকিব লাগে গতিকে পৰিয়ালৰ তৰফৰ পৰা কি কোৱা হৈছে মানে সমষ্টিবাসীয়ে কৈছে যে সমষ্টিত থাকিব লাগে সেইটোতো আৰু আমাৰ মানুহখিনিৰ মৰম হয় আশীৰ্বাদ দেউতাৰ কাৰণে আৰু বিচাৰিবই থকাটো কিন্তু এতিয়া আমি পৰিয়াল হিচাপে দেউতাৰ সদায় ভালটোৱে বিচাৰোঁ যাতে দেউতাই মানে আগবাঢ়ি যাওক আৰু কাম কৰক মানুহৰ কাৰণে আৰু আমি পৰিয়াল হিচাপে আমি সদায় সহযোগ কৰিম একচুৱেলি দেউতাৰ এইটো সিদ্ধান্ত হয় চেণ্ট্ৰেলৰ পৰা মানে আহিলেও দেউতাৰ সিদ্ধান্ত হয় এইটো যোৱাটো আৰু আমি সদায় দেউতাৰ লগত আছোঁ দেউতাৰ যিখিনি ডিচিজনত আমি সদায় মানে আছোঁ আৰু ৰাজনীতিৰ পুত্ৰ ৰাজনীতিলৈ আহে কেতিয়াবা আপোনাৰ মানে ৰাজনীতিলৈ অহা মন আছে নেকি এতিয়ালৈকে মোৰ একো তেনেকুৱা সংকল্প নাই দেউতাৰ মানে সঁহাৰি হৈয়ে থাকিম বুলি ভাবিছোঁ মানে ভৱিষ্যতৰ কথাটো নাজানো বাট এতিয়া বৰ্তমান দেউতাৰ সঁহাৰি হৈ দেউতাৰ মানে যে লাইক সহকাৰী হৈ পিনি দেউতাৰ লগত মানে সদায় পিছত কাৰণ মোৰ মা এতিয়া যি শাৰীৰিকভাৱে অসুস্থ হয় তো একচুৱেলি এইটো মোৰ মাৰ স্থান হয় যিহেতু মা আহিব পৰা নাই সেইকাৰণে মই আজি আগবাঢ়ি আহিছোঁ দেউতাৰ লগত সঁহাৰি হিচাপে হয় আপোনাৰ যদি বিচাৰে তেতিয়া সেইটো সময়ৰ কথা কাৰণ এতিয়াতো মই ভাবোঁ কি মই ইমানখিনি যোগ্য এতিয়ালৈকে হোৱাগৈ নাই মানে বহুতখিনি শিকিব বাকী আছে আৰু মই তেখেতসকলৰ মানে আমাৰ সমষ্টিৰ যিমানসকল মানুহ মানে আমাৰ ৰাইজৰ মই জীয়ৰী হিচাপে সদায় থাকিম এনেকুৱা নহয় যে মই পলিটিচিয়ান হৈ পিনিয়ে যে ৰাজনীতি সোমাই পিনি দেউতাৰ কিবা মানে কাম কৰিম মই এনেকৈ তেখেতসকলৰ জীয়ৰী হিচাপে এতিয়া এক্টিং লাইনত আছোঁ তো সেই তাৰে লগতে মানে কাম কৰি যাম ভাবিছোঁ মানে আমাৰ সংস্কৃতি আমাৰ ঐতিহ্য সদায় মানে সমষ্টিৰ লগত কাম কৰি লগত আমাৰ মানুহখিনিৰ লগত থাকি তেখেতৰ জীয়ৰী ছোৱালী হিচাপে ভণ্টি হিচাপে থাকিম বুলি সেইটোৱে মোৰ আৰু পৰিকল্পনা আৰু তেনেকুৱাই দুখত মানে কোনোবা নিজৰ আপোন এজন যেতিয়া মানে দূৰলৈ গুচি যায় তেতিয়া চবৰে বেয়া লাগে আমাৰ বেয়া লাগিছে দেউতা এতিয়া যিহেতু আমাৰ লগত নাথাকে থাকিব বা দিল্লী থাকিব মানে সময়ছোৱা মানে নাথাকে ন তো সেইকাৰণে অলপ বেয়া লাগিছে বাট যি হয় এইটো ভালৰ কাৰণে হয় তো তাৰে আশাবাদী আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ